নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আৰু মই দেখাই দিছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে শ্বপিং মলৰ ভেকেন্সি শ্বপিং মলৰ লগতে ভালেমান মাৰুতি সুজুকি কোম্পানী হওক অডি কাৰ শ্ব'ৰুমে হওক ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে আপোনালোকৰ এইবোৰ চাই ল'ব পাৰে পেপচি কোম্পানী ভেকেন্সি চলি আছে যোৱাকালি আমি আলোচনা কৰিছিলোঁ MNC কোম্পানী ভেকেন্সি চলি আছে গুগল পে কোম্পানী আসাম নিউ প্ৰাইভেট জব চলি আছে উজ্জীৱন স্মল ফাইনেন্স বেংক অল আসাম প্ৰাইভেট জব প্ৰাইভেট কোম্পানী জব ইন আসাম প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী ভেকেন্সি চলি আছে চ' বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে শ্বপিং মলৰ ভেকেন্সি শ্বপিং মলৰ লগতে আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰো আছে আৰু HS পাছৰ পৰা হাইয়েষ্ট লেভেল মানে ডিগ্ৰী লেভেল বা মাষ্টাৰ্ছ লেভেলৰ চাকৰি আছে আৰু কিছুমানৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব সেইবোৰৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কাৰণে গুচি গ'লে হ'ল আজিও আছে আৰু কালিও আছে ৱাক ইন ইণ্টাৰভিউ চ' আপোনালোকৰ সুবিধা মতে গুচি গ'লে হ'ল প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে পল্লৱী মটৰ্ছ আৰু এইটো এটা আপোনালোকৰ শ্ব'ৰুম হোষ্টেছ আৰু ৰিচিপশ্যনিষ্টৰ ভেকেন্সি এটা ভেকেন্সি আছে আপ টু 12,000 চেলাৰী পাব নেগচিয়েবল বেছড অন এক্সপিৰিয়েঞ্চ আৰু এজ লিমিট আপ টু 30 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰে এইটো কাৰণে খালি ফিমেল কেণ্ডিডেট হ'ব লাগিব আৰু মিনিমাম গ্ৰেজুৱেশ্যন বা এভভ হ'ব লাগিব স্মাৰ্ট লুকিং হ'ব লাগিব প্ৰেজেণ্টেবল হ'ব লাগিব আৰু অনলি এক্সপিৰিয়েঞ্চ হ'ব লাগিব চ' ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ কাৰণে যাব পাৰে আৰু ৱাক ইন ইণ্টাৰভিউ কাৰণে গ'লে আপোনালোকৰ CVখন আৰু ফৰ্মেলত যাব লাগিব কণ্টেক্ট নম্বৰ দিয়া আছে আজি আৰু কালি ইণ্টাৰভিউ আছে 10:30 পৰা 1 বজালৈ ইণ্টাৰেষ্টেড যদি হয় যাব পাৰে আৰু ফৰ অৰিজিনেল জব এডভাৰটাইজমেণ্ট যাক অৰিজিনেল জব এডভাৰটাইজমেণ্ট লাগে এইটো চেনেলটো ফ'ল' কৰি থ'ব আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ আছে সেইবোৰো ফ'ল' কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকে আৰু মই ভাবোঁ এইটো চেনেল যদি চাই বেলেগ চেনেল চাব দৰকাৰ নাই যিহেতু এইটো চেনেল 8:30 দিয়াৰ পিছত বেলেগ চেনেলে আপোনালোকৰ 11-12 বজাত একে ভিডিঅ'ই দিব আজিও চাই ল'ব আজিও একে ভিডিঅ'ই দিব কোনো পাৰ্থক্যই নাথাকে ভেকেন্সিলৈ যাম ভেকেন্সি আপোনালোকৰ শ্বপিং মলৰ যোনটো ভেকেন্সি মই কৈছিলোঁ এইটোৱে ভেকেন্সি শ্বপিং ষ্ট'ৰ মি এণ্ড মবছ আপোনালোকৰ শ্বপিং ষ্ট'ৰৰ ভেকেন্সি চেল এছ'চিয়েটৰ ভেকেন্সি মানে চেলছ ৰিলেটেড কাম থাকিব ষ্ট'ৰ মেনেজাৰক ৰিপৰ্ট কৰিব লাগিব আৰু শ্বপিং মলৰ যেনেকুৱা চেলছৰ কাম থাকে চেলছ বয় বা চেলছ গাৰ্ল কাষ্টমাৰ যেতিয়া আহিব আপোনালোকৰ কাষ্টমাৰক ৱেলকাম জনাব লাগিব আৰু ডেমনষ্ট্ৰেট কৰিব লাগিব কি প্ৰডাক্ট আৰু ছাৰ্ভিচ আছে আপোনালোকৰ কাষ্টমাৰক হেল্প কৰিব লাগিব আৰু কিবা যদি প্ৰডাক্ট আৰু ছাৰ্ভিচ বিচাৰি আছে সেইবোৰ দেখাবৰ কাৰণে আৰু ক্ৰিয়েট কৰিব লাগিব আপডেট কৰিব লাগিব কাষ্টমাৰ প্ৰফাইল ৰেকৰ্ড এইবোৰে কাম হ'ব ইনভেণ্টৰী ইনক্লুডিং ৰিচিভিং ষ্টকিং মাৰ্চেণ্টাইজ এইবোৰ গোটেইখিনি কৰিব লাগিব খালি HS পাছ মানে 12 পাছ হ'লে হ'ল আৰু 1 ইয়াৰতে খালি অভিজ্ঞতা বিচৰা হৈছে চেলছৰ আগতে কাম কৰে যিহেতু বহুতৰ চেলছৰ কাম কৰা অভিজ্ঞতা থাকিব এইটো চাকৰি বহুতে আবেদন কৰিব পাৰিব চ' এইটো কাৰণে গ্ৰীট কৰিব লাগিব কাষ্টমাৰক এনচাৰ কৰিব লাগিব কাষ্টমাৰে যদি কিবা কুৱেৰি সোধে এইটো আপোনালোকৰ ৱৰ্কিং টাইম আৰু ৱৰ্কিং ডেজটো মই কৈ দি আছোঁ যিহেতু এইটো শ্বপিং মল ছানডে ভিৰ থাকে সেইটো কাৰণে মানডেটো আপোনালোকৰ ছানডে কাম হ'ব 11টা বজাৰ পৰা 8:30লৈ আৰু শ্বপিং মল যিহেতু ৰাতি 8:30 বজালৈ খোলাই থাকে কিছুমান 9টালৈ খোলা থাকে সেনেকুৱা টাইম টেবুলটো আপোনালোকৰ হ'ব খালি মাজত উইকলি এদিন আপুনি বন্ধ ল'ব পাৰিব মানডে টু ফ্ৰাইডে আপোনালোকৰ ইচ্ছামতে এদিন খালি বন্ধ লৈ ল'ব পাৰিব কিন্তু ছেটাৰডে ছানডে কম্পালচৰি যাবই লাগিব যিহেতু শ্বপিং মলত আপুনি জানে ছেটাৰডে ছানডে বেছি মানুহ হয় চ' ইণ্টাৰেষ্টেড হ'লে আবেদন কৰিব পাৰে জুৰোড ব্ৰাঞ্চৰ কাৰণে এটা আছে ফিমেলৰ কাৰণে আৰু আদাবাৰী ব্ৰাঞ্চৰ কাৰণে এটা আছে ফিমেল এটা আছে মেল ষ্ট'ৰ মেনেজাৰৰ কাৰণে আপোনালোকৰ ৰিপৰ্ট কৰিব লাগিব এছিষ্টেণ্ট চেলছ মেনেজাৰক চ' ষ্ট'ৰ মেনেজাৰৰ কামবোৰ এতিয়া লেখাই আছে ইনভেণ্টৰী লেভেল আপ অৰ্ডাৰ নিউ আইটেম কি ষ্ট'ৰত আছে নাই সেইবোৰ গোটেইখিনি চাব লাগিব ৰেছপনচিবল হ'ব লাগিব ডেইলি অপাৰেশ্যনবোৰ ষ্ট'ৰত ভালদৰে চলি আছে নে নাই ৰেছপণ্ড কৰিব লাগিব কাষ্টমাৰে কিবা যদি কমপ্লেইন কৰিছে আৰু কনচাৰ্ণ কৰিছে ইন এ প্ৰফেশ্যনেল মেনাৰ চ' এইটো কাৰণে ষ্ট'ৰ মেনেজাৰৰ দৰমহাটো যিহেতু বেছি হয় সেইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু 2 বছৰ এটা চেলছত কাম কৰা অভিজ্ঞতা বিচৰা হৈছে এইটো কাৰণে বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমত হ'লে হ'ল আৰু এইবোৰ এক্সিলেণ্ট ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব এইটো একে টাইমিং মানডে টু ছানডে 12টা বজাৰ পৰা 10টা বজা এইটো টাইমিংটো অলপমান বেলেগ যিহেতু ষ্ট'ৰ মেনেজাৰৰ অলপমান কামবোৰ বেছি হয়
সো 12টাৰ পৰা 10টা বজা ৰাতিলৈ কাম হ'ব স্যালাৰি হেইমতে পাব ভালেমান স্যালাৰি পাব 30,000 মান পাব লাগে আৰু থাৰ্সডে বন্ধ থাকিব থাৰ্সডে আপোনালোকৰ বন্ধ এটা থাকিব বাকি মানডে টু সানডে ডিউটি থাকিব যাক অৰিজিনাল কপিখন লাগে ক্লিক কৰি ল'ব পাৰে আৰু অসম জব ফ্ৰী নেটৱৰ্কৰ ইমেইলত পঠাই দিব পাৰে মইতো যোনবোৰ ৰিজিউমি ভাল লাগে বা যোনে ভালদৰে পঠায় সেইবোৰ মই 10খন 20খন মান 10খন 20খন মেক্সিমাম 10খন 20খন পঠাব দিছে এইচাৰে মই পঠাই দিম 31 জুলাই ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব আৰু ভালদৰে আবেদন কৰক যেহেতু 10খন 20খনে মই পঠাব পাৰিম হাজাৰ ৰিজিউমি আহিব মই জানো সেইটো কাৰণে ভালদৰে পঠাওক মই ভালদৰে পঠাই দিম না ভেকেন্সি নগাঁৱৰ পৰা আহিছে মেৰিডিয়ান কিয়াৰ পৰা ভেকেন্সি টেকনিচিয়ানৰ 3টা ভেকেন্সি 21 to 40 ইয়াৰ্স হ'ব লাগিব আৰু কোৱালিফিকেশন আইটিআই ট্ৰেড হ'ব লাগিব আপোনালোকৰ এমএমভি 3 বছৰ অভিজ্ঞতা লাগিব অটোমোবাইল ডিলাৰশ্বিপত কাম কৰা কাস্টমাৰ কেয়াৰ মেনেজাৰ সাৰ্ভিসৰ কাৰণে এটা ভেকেন্সি খালি ফিমেলৰ কাৰণে 21 to 35 ইয়াৰ্স এজ লিমিট আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন 3 বছৰ অভিজ্ঞতা লাগিব সিসিএম বা সিসি অটোমোবাইল ডিলাৰশ্বিপত কাম কৰা নগাঁও আৰু তেজপুৰৰ কাৰণে আহিছে কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 2 আগষ্টৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি গোৱালপাৰাৰ পৰা আহিছে কসমেটিক কোম্পানী এটা ভেকেন্সি লজিষ্টিক ডিপাৰ্টমেন্টৰ কাৰণে মিনিমাম ডিগ্ৰী পাস কৰা হ'ব লাগিব 1 to 2 ইয়াৰ্স এটা অভিজ্ঞতা লাগিব স্যালাৰি নেগোচিয়েবল হ'ব লোকেশন হ'ব গোৱালপাৰা আৰু ইমেইল আইডি দি আছে 31 জুলাই ভিতৰত আবেদন কৰিব পাৰে আৰু যেমানবোৰ জব ইমেইলৰ থ্ৰু এপ্লাই কৰে হেডিং আৰু সাবজেক্ট লাইনত কোনটা পোষ্ট আবেদন কৰিছে মেনশন কৰিব নাপাৰিব আপোনালোকৰ সিলেক্ট হোৱা চান্সটো বাঢ়ি যাব ইন্টাৰভিউ ৰাউণ্ডলৈ নে ভেকেন্সি এক্সেল ফুডৰ পৰা ভেকেন্সি এটা আপোনালোকৰ নুডলছ মেগি এইবোৰ মনাই আৰু অপাৰেশন এক্সিকিউটিভ লিডৰ কাৰণে ভেকেন্সি 2 বছৰ নুডল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা লাগিব স্যালাৰি হ'ব নেগোচিয়েবল বি বা বিটেক ইন মেকানিক্যাল উইথ 6 সিগমা আৰু আইটি এক্সিকিউটিভৰ কাৰণে মিনিমাম 5 বছৰ অভিজ্ঞতা স্যালাৰি হ'ব নেগোচিয়েবল বিসিএ বা এমসিএ কৰা হলে হল আৰু আৰএনডি এছ'চিয়েটৰ কাৰণে 2 to 3 ইয়াৰ্স এটা নুডল ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা লাগিব স্যালাৰি হ'ব নেগোচিয়েবল বিটেক এমটেক ইন ফুড ইণ্ডাষ্ট্ৰী কৰা হ'ব লাগিব ইমেইল আইডি দি আছে যেটো 3টা ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাৰিব নে ভেকেন্সি ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা ভেকেন্সি বায়োলজিষ্ট এসিস্ট্যান্ট ফিল্ড অফিচাৰ ইন আসাম হাতী প্ৰজেক্ট এটা ভেকেন্সি আছে মানস নেশ্যনেল পাৰ্কৰ পোষ্টিং হ'ব আৰু ফিল্ড অফিচাৰ হিচাপে কামবোৰ হ'ব আপোনালোকৰ ডিভিজনেল হেডৰ হৈতে কথাবোৰ পাতিব লাগিব পঢ়ি ল'ব এইবোৰ আৰু ৰেসপন্সিবল হ'ব ডেভেলপিং মেথডলজি ফৰ মনিটৰিং অফ কনফ্লিক্ট ইন্ডিভিজুৱেল বাই ফলোইং IUCN গাইডলাইনস সো এইবোৰে কাম হ'ব ৰেসপন্সিবল আপোনালোকৰ হ'ব লাগিব এইবোৰ ডেভেলপমেন্ট কৰা ফিল্ড ৰিপৰ্টবোৰ কৰিব লাগিব ফটোগ্ৰাফ ডকুমেন্টেশন মেইনটেইন কৰিব লাগিব অনলাইন ডাটাবেস সো এইবোৰে কাম হ'ব আপোনালোকৰ পঢ়ি ল'ব এইবোৰ ভালদৰে আৰু কোৱালিফিকেশন মাস্টাৰ্স ইন এনভাইৰনমেন্টেল সায়েন্স ওয়াইল্ড লাইফ সায়েন্স ফৰেষ্ট্ৰি ইকোলজি বা ইকুইভ্যালেন্ট ডিগ্ৰী ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব আবেদন কৰিব যদি এইকেইটা ডিগ্ৰী মাস্টাৰ ডিগ্ৰী আছে কৰা ইমেইল আইডি দি আছে আবেদন কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিংত মেনশন কৰি দিব নাপাৰিব আৰু লেটেষ্ট সিভি ইনক্লুডিং ডিটেইলছ অফ পাষ্ট ওয়ার্ক 31 জুলাই ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ফুল টাইম পাৰ্ট টাইম ফেকাল্টি ফৰ ষ্টেনোগ্ৰাফি গ্ৰাফিক্স ভিডিও ডিজাইন ভিডিও এডিটিং হাৰ্ডৱেৰ নেটৱৰ্কিং স্পোকেন ইংলিছ সফটওয়্যাৰ ফেকাল্টি ষ্টেনোগ্ৰাফি কাৰণে আইটিআই বা ডিপ্লোমা ষ্টেনোগ্ৰাফি এইটোৰ কাৰণে ডিপ্লোমা কৰা হলে হল হাৰ্ডৱেৰ আৰু নেটৱৰ্কিংৰ কাৰণে ডিপ্লোমা স্পোকেন ইংলিছৰ কাৰণে বিএ ইন ইংলিছ বা এমএ ইন ইংলিছ আৰু স্পোকেন ফেকাল্টি ইন ডেফটৰ কাৰণে আপোনালোকৰ সফটওয়্যাৰ ফেকাল্টি ইন ডেফটৰ কাৰণে পিজিডিসিএ বিসিএমসি কৰা হলে হল ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 1 আগষ্টৰ ভিতৰত নে ভেকেন্সি ওডি গুৱাহাটীৰ ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এটা ভেকেন্সি আছে এটো কাৰণে এক্সিলেন্ট কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব গুড নলেজ হ'ব লাগিব ডিজিটেল মাৰ্কেটিংৰ ওপৰত আৰু এমএছ অফিস ভালদৰে জানিব লাগিব পিপিটি ভিডিও মেকিং এইবোৰ জানিব লাগিব এজ লিমিট মেনশন কৰা নাই কোৱালিফিকেশন গ্ৰেজুৱেচন ইন এনি ষ্ট্ৰীম ফ্ৰেছাৰ্ছ হলেও আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স হলেও পাৰিব কন্ট্ৰিবিউট কৰিব লাগিব ডেভেলপিং অফ মাৰ্কেটিং ষ্ট্ৰেটেজিজবোৰ ডেভেলপ কৰিব লাগিব সো ওয়ার্ক কৰিব লাগিব সেলস টিমৰ হৈতে যাতে টাৰ্গেটটো এচিভ হৈ যায় আৰু এইবোৰ কাম হ'ব পঢ়ি ল'ব পাৰে ইমেইল আইডি দি আছে আপোনালোকৰ ডিটেইল সিভিখন পঠাই দিব পাৰে 3খন 4খন পিপিটি এটা পঠাই দিব যাতে গম পায় আৰু যে পিপিটি জানে আৰু 20 সেকেন্ডৰ পৰা 30 সেকেন্ডৰ এটা ভিডিও অন এনি টপিক মেড বাই এপ্লিকেন্ট সো এইবোৰ মনাই পঠাই দিব 3 আগষ্টৰ ভিতৰত নেভিগেন্সি এসবিআই লাইফৰ পৰা আহিছে আপোনালোকৰ প্ৰজেক্ট পজিশন ডিভিজনেল নহয় ডেভেলপমেন্ট মেনেজাৰ 1 to 2 ইয়াৰ্স এটা অভিজ্ঞতা আৰু ৰিলেভেন্ট ইণ্ডাষ্ট্ৰীত কাম কৰা এনি ইউজি বা পিজি আন্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেচন কৰা হলে হল আইজল ৰয়িং পাছিঘাট আৰু তেজুৰ পৰা ভেকেন্সি ইমেইল আইডি দি আছে কোনটো লোকেশনৰ কাৰণে এইকেইটা লোকেশনৰ চাকৰিটো কৰিব যে মেনশন কৰি পঠাই দিল হল
সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কেনেকুৱা আৰু জব আপডেট বিচাৰি আছে কমেণ্ট কৰি জনাব পাৰে মোক আৰু আমাৰ হোৱাটছএপবোৰ টেলিগ্ৰামবোৰ ফেচবুকবোৰ যদি জইন কৰে কৰি থব তাতে ভাল ভাল আপডেটবোৰ পাই থাকে আজিলৈ মানে